নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনালো আশা কৰো সকলো ভালে আছে মোৰ বৰ্তমান ভালেই আজি পাহাৰীয়াৰ খৰিচাৰ সৈতে আৰু পুৰা বিলাহীৰ লগত এটা মাছৰ খুব ধুনীয়া ৰেচিপি লৈ আহিছো সকলোৱে ৰেচিপিটো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলো আৰু যি সকলে নতুন কৈছে সেই সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আহকচোন তেতিয়া হলে মই ৰেচিপিটো আৰম্ভ কৰো এতিয়া মই মাছৰ জোলখন বনাবলৈ কাৰণে দুটা বিলাহী পুৰি লৈছো ইয়াতে মই কেইটামান শুকান জলকীয়াও পুৰি লম মানে জোলখনত পুৰা গুণটো ওলালেই হল ইয়াত এটা মই নহৰু পুৰি লৈছো আৰু ইয়াতে এটা মই পিয়াজো দি দিছো বিলাহীটা ধুনীয়াকৈ মই সিজাই লম এতিয়া এইখিনি মই এনেদৰে পুৰি ললো এতিয়া মই মাছ কেপিছমান লৈছো পিছত মই নিমখ হালধি সানি লম মই কেৰাহীখন গৰম কৰি ইয়াতে মিঠাতেল দিলো আৰু মাছ কেপিছ ফ্ৰাই কৰি লম আৰু এই কেপিছ ফ্ৰাই হয় মানে মই মাছৰ বাবে মছলাকণ পিছি লম আৰু ইয়াতে মই পুৰি লোৱা বিলাহী নহৰু আৰু পিয়াজটো মুছাই লৈছো পিয়াজটো এতিয়া মই টুকুৰা টুকুৰকৈ দি দিম মই এইখিনি পুৰি পেলাই ধুই লোৱা নাই ধুই ল'লে গুণটো নোলাব আৰু সেইবাবে মই এনেদৰে কাটি দি দিছোঁ এইখিনি মই মিক্সি বাতিটোতে মাৰি ল'ম এতিয়া এইখিনি সকলোখিনি দি দিলোঁ ইয়াতে এইখিনি মই পিচি ল'ম এইখিনি পিচি ললো মই এনেদৰে আৰু ইয়াতে মই ডাঙৰ চাই আলু এটা দি দিছো আলু এটা দি দিলে পাছত ভাঙি দিলে খুব ভাল লাগে খাই আলু এটা দি দিলো আৰু এইখিনি মই ভালদৰে ধুই লওঁ এতিয়া এইফালে মোৰ মাছ ফ্ৰাই হৈ আছে আৰু এইফালে মই কেৰাহীখনতে দুটা শুকান জলকীয়া দিলো কেইটামান পাঁচফোৰণ দিলো আৰু ইয়াতে মই আলু কেপিছ ফ্ৰাই কৰি লৈছো মই যিহেতু ইমান তেল নাখাওঁ সেইবাবে তেল অকণমানেই দিছো মাছ ভাজি লোৱা তেলখিনিতে দি দিলোঁ আৰু এতিয়া আলুখিনি ভাজি ইয়াতে মছলাখিনি দি দিলোঁ মই বিলাহী আৰু নহৰু শুকান জলকীয়া পেষ্টটো দি দিলোঁ ইয়াতে অলপমান হালধি দিলোঁ অকণমান নিমখ দিলোঁ আৰু এইখিনি 2-3 মিনিটমান ভাজি ল'লোঁ এনেদৰে আৰু ইয়াতে মই পানী এগিলাচ দি দিছোঁ আৰু ইয়াতে মই ফ্ৰাই কৰি লোৱা মাছ কেপিছ দিছোঁ এতিয়া এইখিনি মই ঢাকি দিছোঁ এতিয়া ইয়াত উতল এটা অহাৰ পাছত এইখিনি ভালদৰে মই লৰাই দিছোঁ এতিয়া এইখিনি হৈছে পাহাৰীয়া গাছ টেঙা খুব ধুনীয়া গুণ এটা আছে ইয়াতে ইয়াৰে অলপমান মই ইয়াতে দি দিম কমচে কম 3-4 চামুচমান ইয়াতে দি দিম খৰিচাখিনি আমাৰ খৰিচাখিনিতকৈও টেষ্টটো অলপমান বেলেগ
এইখিনি ইয়াত দি দিলোঁ। এইখিনি দুয়ো আৰু 2-3 মিনিটমান এনেদৰে থাকক। এইখিনি প্ৰায় জোলখিনি কমি গ'লগৈ আৰু ইয়াতে মই কেইখিলামান মান ধনিয়া হ'বৰ সময়ত এনেদৰে কাটি দিছোঁ। এয়া মোৰ মাছৰ জোলখন ৰেডি হৈ গ'ল। খুব ধুনীয়া লাগে খাই, মই কি ক'ম আৰু ইয়াৰ সোৱাদটো বুজাব নোৱাৰোঁ দেই। এনেকৈ তেল নিদিয়াকৈ বইলো খাব পাৰে, বিৰাটেই টেষ্টি লাগে। মছলা এইখিনিয়ে দি দিব পাৰে এনেদৰে, আৰু তেল দি খালেও বেলেগ এটা টেষ্ট আহে। এনেদৰে আজি মই ভাত সাজ খালোঁ, গৰম গৰম মাছৰ জোলৰ লগত ভাত। খুব ধুনীয়া লাগিলে। আপোনালোকে কেনেকুৱা পালে জনাবলৈ নেপাহৰিব। এইখিনি দিছেনে, খুব টেষ্টি হৈছিলে, খুব টেষ্টি হৈছিলে। আজি মোৰ ৰেচিপিটো ইমানেই আছিলে। আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ' লৈ। আজিলৈ তেতিয়াহ'লে আহিলোঁ, বাই বাই।